জুবিন গাৰ্গ মোৰ নিচিনাকৈ সমাজবাদী আছিলে, ছ'চিয়েলিষ্ট। ময়ো ছ'চিয়েলিষ্ট, তেওঁ ছ'চিয়েলিষ্ট। গতিকে আন্তৰিকভাৱে ভাল পাওঁ। গতিকে জুবিন দাৰ মৃত্যুক লৈ চৰকাৰে যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি নাটক কৰিছে, তাক মই উদঙাই দিবলৈ বদ্ধপৰিকৰ। মোৰ ওপৰত এটা কেছ দিছে, আৰু কেছ দিয়ক, মোক জেলত দিব আৰু দিয়ক, মোক ফাঁচি দিব আৰু দিয়ক। যদি আপোনাৰ জীৱনজোৰা জেলতো থাকিবলগীয়া হয়, তেতিয়াহ'লে মই আপোনালোকক স্পষ্ট ভাষাৰে কওঁ যে মই জুবিন দাৰ মৃত্যু সম্পৰ্কীয় ঘটনাৰ আচল কাহিনী উলিয়াই দিবৰ কাৰণে বদ্ধপৰিকৰ। আই এম কমিটেড টু জুবিন গাৰ্গ। আই এম কমিটেড টু দি ফেক্ট of the murder case or death case. I am committed to reveal all the facts and figures of the death of Jubin Garg. মই কোনো পধ্যে কেতিয়াও ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ নহয়, 100 বাৰো যদি মোক জেলত দিয়ে, তেতিয়াহ'লে মই জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কথাখিনি সদায় মুকলি কৰি যাম। মোৰ খুব জ্বৰ হৈ আছে, মূৰৰ বিষ, পেটৰ বিষ, সৰ্ব শৰীৰৰ বিষ। তথাপিও মই SIT কেছ দিয়া বুলি গম পাই গুৱাহাটীলৈ আহিছোঁ। তেওঁলোকৰ জাননী পোৱাৰ লগে লগে ক্ৰাইম ব্ৰাঞ্চত দিছে, ক্ৰাইম ব্ৰাঞ্চৰ জাননী পোৱাৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু আচল সত্যখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। জুবিন দাৰ হত্যাকাৰীহঁতৰ, জুবিন দাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব, মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে, মোক ভয় খুৱাবৰ কাৰণে আইৰ জৰিয়তে, CIOৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে। আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ। গতিকে মই ক'লোৱে যে I am committed to reveal all the facts and figures and all the mysterious incident. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।